বাক্সাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ভূটান খুঁটিত অৱস্থিত এক উপাসনাস্থলী মইনা পুখুৰী। প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও আহে ভক্তপ্ৰাণ লোকসকল। প্ৰায় 200 বছৰৰো অধিক পুৰণি এই মইনা পুখুৰী মন্দিৰটো। প্ৰবাদ আছে যে এসময়ত এহাল মইনা চৰাই আছিল এই পুখুৰীটোত। পুখুৰীটোত পৰা গছৰ পাতবোৰ প্ৰতিদিনে চাফ চিকুণ কৰিছিল মইনা চৰাইহালে। পাহাৰৰ প্ৰায় 2 মিটাৰ ওপৰত অৱস্থিত এই মন্দিৰটো লোকবিশ্বাস অনুসৰি আজিও মা ভূমি চম্পা দেৱীক ভক্তসকলে পূজা অৰ্চনা কৰি আহিছে। বৰ্তমান মন্দিৰটো পূব দিশে হাউলি যোৱাত ৰাইজে আশংকাত ভুগি আছে। মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাইজে আহ্বান জনাইছে। পূজা অৰ্চনা কৰি ভক্তসকলে মনোবাঞ্ছা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি লোকবিশ্বাস আছে। শাওন মাহত বিশেষকৈ বলবমৰ সময়ত অগণন ভক্তৰ সমাগম ঘটে এই মইনা পুখুৰী দেৱালয়ত। মইনা পুখুৰী ভূমিচম্পাৰ দেৱীৰ মহত্বটো এনেকুৱা। মইনা পুখুৰী, মইনা মানে মইনা চৰাইৰ নাম, পুখুৰী এইটো পুখুৰী হয়, কেতিয়াও নুশুকাই। ইমান ডাঙৰ পাহাৰৰ ওপৰত পুখুৰী আছে, এইটো নুশুকাই। মইনা চৰাই আহি ইয়াতে নিজৰ ঠোঁটেদি পুখুৰী চাফা কৰা আছিল, পাতবিলাক সৰি যাই এইটো চাফা কৰা আছিল। আৰু দেৱবাণী ভাষাত মইনা চৰাই কথা কোৱা আছিল, সেইকাৰণে মইনা পুখুৰী বিখ্যাতি আছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত ভূটান খুঁটি ৰেভিনিউ ভিলেজ অন্তৰ্গত এই মইনা পুখুৰী মন্দিৰ হয়। এই মইনা পুখুৰী মন্দিৰৰ ইতিহাস 200 বছৰ পুৰণি হয়। এইটো আটা আৰু পৰাতাসকলে ইয়াতে আহি পূজা অৰ্চনা কৰা আছিল। সেই গতানুগতিকে আজি এই সময়ত এনেকৈ আমিও পূজা কৰি আছোঁ। আমাৰ ইয়াতে বহুত ডাঙৰ ঘটনা হৈছিল। এই 2022 চনত আমাৰ লেণ্ডশ্লাইড মানে মাটি খহি গৈছিল। সেই সময়ত অলপ 1 ফুট আধা ফুটমান মন্দিৰ বেকা হৈ আছে। এইখিনিয়ে আমাৰ দুখ হৈছে। তথাপিও মায়ে মানে চিধা কৰি দিয়ক, এইটো আমি কামনা কৰোঁ। হয়, ইয়াতে দেশ বিদেশৰ পৰাও আহে আৰু অসমৰ বহুত দূৰৰ জেগাৰো আহে। অসমৰতো গোটেই জানে, চবেই আহি থাকে। সাজকে বেছি ভিৰ হয় বলবমৰ সময়ত। তাৰ পাছত ফেষ্টিভেল হিচাপত ভিৰ হৈ থাকে মাজে মাজে মন্দিৰ। দেশ বিদেশৰ পৰা মানুহ আহে, নেপাল, ভূটান, একদিন অষ্ট্ৰেলিয়া, আমেৰিকা এনেকুৱা আহিছে। ইয়াৰ মেইন আস্থাটো হ'ল ইয়াৰ মনোবাঞ্ছা পূৰ্ণ ফল প্ৰাপ্তি হোৱাটো ইয়াতে বেছি আছে। যিকোনো ভক্তসকলে মনোকামনা লৈ আহে, পুত্ৰ নাই, পৰিবাৰত সুখ শান্তি নাই, এনেকুৱা ধৰণৰ বিভিন্ন গৃহস্থ জীৱনৰ সমস্যাবোৰ এতিয়া আহি ভগৱানৰ আগত প্ৰাৰ্থনা জনালে ভক্তসকলৰ মতেহে এইটো পূৰ্ণ হয় বুলি আমি এইটোৱে বেছি বিশ্বাস কৰোঁ। মইনা পুখুৰী হয়, আমি এই নিকাচি আমাৰ ডাঙৰ সন্মিলন হোৱাতে আমি মেমৰেণ্ডাম দিছিলোঁ অসম চৰকাৰক, বিশ্বজিৎ দৈমাৰী তেখেতকো দিছিলোঁ। কিন্তু এতিয়ালৈকে আমি একো সহায় সহযোগ পোৱা নাই অসম চৰকাৰৰ তৰফৰ পৰা। আমি তাৰ কাৰণে বহুত দুখিত আছোঁ, যিহেতু আমাৰ 200 বছৰ ইতিহাস পুৰণি মন্দিৰ হয়। আমাৰ মন্দিৰটো বেকা হৈ আছে। এই মন্দিৰটো চিধা কৰিবলৈ কোনো মাধ্যমেদি বা কোনো ভক্ত ৰাইজ চৰকাৰ কেনেকৈ হয় চিধা হোৱাটো আমি কামনা কৰোঁ মন্দিৰটো। বাগানপাৰাৰ পৰা খগেন ভূঞাৰ ৰিপৰ্ট, ইত্যাদি A to Z।